আজিকালি প্ৰায় মানুহৰে কঁকাল বিষ আৰু সেইকাৰণে তলত বহি ভাত পানী বনাবলৈ অলপমান চিন্তা কৰে। আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। এইটো এটা চৌকা, চাওকচোন। আপোনালোকে ওপৰত বহি এই চৌকাটো ধুনীয়াকৈ ভাত পানী ৰান্ধি খাব পাৰিব। জুইত ৰন্ধা খাদ্যবোৰ এনেও খাবলৈ সোৱাদ হয়, নহয় জানো? বহুতে কঁকাল বিষৰ কাৰণে তলত বহি ৰান্ধিবলৈ অসুবিধা পায়। এই চৌকাটো চাওকচোন, এডাল গছৰ মুহাৰ ওপৰত বনাইছে। ট্ৰেগাৰী এখনত চৌকা এটা বনাই লৈ সেই চৌকাটো পূৰা ফিক্স কৰি সেই গছৰ মুহাটোত বহাই দিছে। আৰু এতিয়া কথা আহিল খৰি দিবৰ কাৰণে দুটা খুঁটি পুতি দিছে সন্মুখত, আৰু খুঁটি দুটাত এডাল লোহা দি থৈছে। ইয়াত দেখিছেনে? এনেকুৱা এটা খুব ধুনীয়া চৌকা আপোনালোকে বনাই ল'ব পাৰে। আমি পিছে গুৱাহাটীৰ পৰা নগাঁও আহি থাকোঁতে বাটতে চাহ খাবলৈ বুলি ৰৈছিলোঁ। ৰওঁতে বহুত ঠাণ্ডা লাগিলে আৰু দেখিলোঁ যে তেওঁলোকে ইয়াতে জুই পুৱাই আছে। আমাকো অলপ টাইম জুই পুৱাবলৈ দিলে। পিছে আধা ঘণ্টামান জুই পুৱাই একেবাৰে খৰিখিনি শেষ কৰি থৈ আহিছোঁ আৰু চাহ তাহো খালোঁ। আপোনালোকে এনেকুৱা এটা বনাব পাৰিব। ঠাণ্ডা দিনৰ কাৰণে খুব প্ৰয়োজনীয় চৌকা। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব দেই। আৰু আমি ইয়াতে গাখীৰ চাহৰ লগত একদম গৰম গৰম ভাপত দিয়া পিঠা খালোঁ। খুব ধুনীয়া বনাইছিলে বাইদেউজনীয়ে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই। এইটো আছে গুৱাহাটী নগাঁৱৰ ৰাস্তাত, খেত্ৰীত। আজিলৈ ইমানেই, বাই বাই।